ক'ত চেলেঞ্জ কৰিছে নাযায় দেখোন বতৰ দৰবাৰ কেমেৰাত কোনোবাই শপত খায় কেমেৰাত শপত খায় কি মানে ফৰেনৰ পৰা কি যে শিকি আহিছে মহাপুৰুষ মই কেমেৰাত আপুনি মোৰ ঘৰত বহি শপত খালে সন্মুখত ভগৱান নাই তাৰ কি ভেলু আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত দুইজনে সেৱা কৰি যদি গীতা ভাগৱত যদি শপত খায় লাভ আছে তেওঁ কেমেৰাত গীতাই ধৰি আছে নে আন কি ধৰি আছে আমি কেনেকে গম পাম হয় নহয় তেওঁৰ লগত হেলিকপ্টাৰ আছে ৰাতিপুৱা বতৰ দৰবাৰ যাওঁতে কিমান সময় লাগে মাত্ৰ 45 মিনিট যোৰহাটৰ পৰা হেলিকপ্টাৰ দি যাব হেলিকপ্টাৰ দি আহিব কালিতো কেম্পেইনো নাই যদি ভগৱান সন্মুখত নাথাকে সেইটো শপতটোৰ কি ভেলু আছে মোক কওকচোন কি আজব বুদ্ধি উলিয়াই কেমেৰাত শপত হ'ব ইয়াতে তেওঁ কেমেৰা ধৰিব তাতে মই ধৰিম আপোনালোক ইয়াত টিভি কৰিব তেওঁ তাতে টিভি কৰিব আকৌ দুইটা জায়গাৰ পৰা স্যাটেলাইট দি ট্ৰান্সমিশন হৈ কি এটা কম্বিনেশন বনিব লাগিব মাথা খারাপ নেকি এইবিলাক হল যে নিজেই চ্যালেঞ্জ দি নিজেই ৰাখিব নোৱাৰে এইটো আইডিয়াটো মোৰ নাছিলে হয় নহয় গীতা ভাগৱতৰ কথা মই কৈছিলো নে তেওঁ কৈছিল ইফালে তেওঁ নিজে গীতা ভাগৱত নামানেও দেই তেওঁৰ ল'ৰা ছোৱালী কি ধৰ্মত আছে আপোনালোকেও জানে মই একো নকওঁ সেইকাৰণে মই গৌৰৱ গগৈক কৈছো যে ভগৱানৰ সন্মুখত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিতকৈ প্ৰভাৱী স্থান কতো নাই তাতে বতৰ দৰবাৰত সোমাই আঁঠু ললে মিছা কথা কম বুলি ক'লে সঁচা ওলাই যায় হয় নে নহয় সেইকাৰণে তেওঁ আহক বতৰ দৰবাৰত 1 ঘণ্টা 1.5 ঘণ্টাত একো নাযায় আকাশ পাতাল একো সলনি নহয় কেমেৰাত শপত খোৱা ইমান হাইটেক টেকনলজিক্যাল কামটো মই কৰিব নোৱাৰো